নমস্কাৰ। কৈলাশ পৰ্বত তথা মানস সৰোবৰ হ্ৰদ দৰ্শনৰ এইটো আমাৰ দ্বিতীয় খণ্ড। প্ৰথম খণ্ডত আপোনালোকক আমি দেখুৱালোঁ কেনেকৈ সুদূৰ গুৱাহাটীৰ পৰা লক্ষ্ণৌ হৈ নেপাল সোমালোঁ, তাৰ পৰা কেনেকৈ নেপালৰ পৰা চাইনালৈ আহিলোঁ। এই ভিডিঅ'টোৰ জৰিয়তে, এই দ্বিতীয় খণ্ডৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মানস সৰোবৰ হ্ৰদৰ 105 কিলোমিটাৰ কেনেধৰণে আমি পৰিক্ৰমা কৰিলোঁ আৰু কৈলাশ পৰ্বতৰ 3 দিনীয়া খোজকাঢ়ি কেনেদৰে পৰিক্ৰমা কৰিলোঁ সেইখিনি দেখুৱাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। আগত যা লাষ্টৰ পাপ নেলবা ফ্লিপকাৰ্টে পাম। আমি অক্সিজেন সিলিন্ডাৰ ল'বলগীয়া হৈছে। আজি আমাৰ যাত্ৰাৰ 6ষ্ঠ দিন, ইংৰাজী 24 জুলাই। আমি আমাৰ লক্ষ্যস্থানৰ আৰু অধিক ওচৰ চাপি আহিছোঁ। আমাৰ দুয়োজনৰ বাবে আজি এক স্মৰণীয় দিন। আজি আমি যাবলৈ ওলাইছোঁ মানস সৰোবৰ হ্ৰদলৈ, যিটো হ্ৰদৰ নাম লোৱা মাত্ৰে শৰীৰৰ ৰন্ধে ৰন্ধে এক আৱেগ তথা সনাতন ধৰ্মৰ প্ৰতি থকা আস্থা ভক্তিৰ চাকিগছি আৰু বেছি উজ্জ্বল হৈ পৰে। মানস সৰোবৰ হ্ৰদৰ পাৰৰ পৰা আমি কৈলাশপতি বাবা মহাদেৱৰ বসতিস্থল কৈলাশ পৰ্বতৰ দূৰৰ পৰা হ'লেও দৰ্শন পাম। এতিয়া চাইনিজ টাইম ৰাতিপুৱা 8:30 বাজিছে আৰু এই বাছখনৰ সহায়ত আমাক এতিয়া মানস সৰোবৰ হ্ৰদলৈ লৈ যাব। ওৰাঙত আমি থকা হোটেল হিমালয়ৰ পৰা প্ৰায় 3 ঘণ্টাৰ যাত্ৰাৰ অন্তত আমি মানস সৰোবৰ হ্ৰদ পামগৈ। কৈলাশ পৰ্বতৰ দক্ষিণ ভাগত ৰাক্ষস তাল বুলি আন এক বৃহৎ হ্ৰদ আছে। এই হ্ৰদৰ পানী লুণীয়া তথা কোনো ধৰণৰ জীৱ জন্তুৱে হ্ৰদৰ পানীৰ কাষ নাচাপে। এই হ্ৰদৰ পানী সকলো সময়তে অশান্ত হৈ থাকে, অৰ্থাৎ ৰাক্ষসতাল হ্ৰদৰ পানীত বৃহৎ ঢৌ উঠা দেখা যায়। পৌৰাণিক কথামতে দেৱাদিদেৱ মহাদেৱৰ মহান ভক্তসকলৰ মাজত লংকাপতি ৰাৱণো অন্যতম। শিৱগোসাঁই তাণ্ডৱ স্তোত্ৰৰ ৰচক এই লংকাপতি ৰাৱণ। লংকাপতি ৰাৱণে এই হ্ৰদৰ পাৰতে মহাদেৱক সন্তুষ্ট কৰিবলৈ কঠোৰ জপ তপ কৰিছিল। এই হ্ৰদৰ পানীতে তেওঁ গা ধুইছিল। লংকাপতি ৰাৱণৰ শৰীৰৰ পৰা আসুৰিক শক্তি এই হ্ৰদৰ পানীত মিহলি হৈ আছে। সেয়ে এই হ্ৰদৰ পানী লুণীয়া তথা সকলো ধৰণৰ জীৱৰ বাবে অনুপযুক্ত। ৰাক্ষসতাল পালোহি, য'ত ৰাৱণে শিৱ বাবাৰ আৰাধনা কৰিছিলে। সেইবাৰত বহুত ডাঙৰ হৈ আছে, সেইকাৰণে দেখা নাই, নহ'লে আমি সেইখিনিতে প্ৰথম আমি কৈলাশ বাবাৰ দৰ্শন পালোহেঁতেন। অলপ দেৰি ৰ'লে হয়তো আমি দেখিব পাৰিলোহেঁতেন। আমাৰ এতিয়া ৰক্ষসতলৰ পাৰত আছোঁ। এই হ্ৰদটো আপোনাৰ 15,000 ফিট ওপৰত আছে আৰু অলপ আগতে আধা ঘণ্টাৰ আগত গৈ পেলাই ৰাস্তা ইপাৰে মানসৰোবৰ লেক থাকিব। আচৰিত কথা, এই লেকটোত আপোনাৰ কোনো জীৱ জন্তু চৰাই চিৰিকটি কোনোৱে ইয়াতে হেৰি নকৰে। ইয়াৰ পানীটো নিমখীয়া, কিন্তু অথচ অলপ আগতে গৈ পেলাই মানসৰোবৰ তাত আপুনি চব ধৰণৰ হেৰি দেখিব। চব এটা পৰিৱেশটো চব আলৌকিক পৰিৱেশ লাগে, খুব ঠাণ্ডা, বিৰাট ঠাণ্ডা। এতিয়া আমি ৰাক্ষসতাল হ্ৰদৰ দৰ্শন কৰি মানস সৰোবৰ হ্ৰদলৈ গৈ আছোঁ। আমি পুৰাঙৰ পৰা যিখন বাছেৰে ৰাক্ষসতাল দৰ্শন কৰিছিলোঁ সেইখন বাছে আমাক মানস সৰোবৰ হ্ৰদলৈ লৈ যাব, কিন্তু মানস সৰোবৰ হ্ৰদৰ পৰিক্ৰমা কৰিব নিদিয়ে। চীন প্ৰশাসনে মানস সৰোবৰ হ্ৰদ লৈ যথেষ্ট সচেতন। এই হ্ৰদৰ প্ৰাকৃতিক পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ বাবে আমাক এখন ইকো ফ্ৰেণ্ডলি বাছত উঠিবলৈ দিয়া হ'ল। চীন প্ৰশাসনে এই হ্ৰদৰ ওচৰৰ পাছৰৰ ৰাস্তা পদূলিও প্ৰাকৃতিকভাৱে ৰাখিবলৈ যত্ন কৰিছে। এই ইকো ফ্ৰেণ্ডলি বাছেৰে আমি এতিয়া মানস সৰোবৰ হ্ৰদৰ 105 কিলোমিটাৰ পৰিক্ৰমা কৰিবলৈ গৈ আছোঁ, যিটো হ্ৰদত সৰগৰ পৰা দেৱদেৱীসকলে স্নান কৰে। এই হ্ৰদৰ পানীৰ স্পৰ্শ মাত্ৰ সকলো জীৱৰ জীৱন সাৰ্থক হয়। জীৱনৰ সকলো বান্ধোন শিথিল হৈ পৰে। ধৰ্ম অধৰ্মৰ মাজৰ ক্ষীণ ৰেখাডাল নাইকিয়া হৈ যায়। ইয়াত প্ৰকৃতি, জ্ঞান আৰু আধ্যাত্মিকতা একাকাৰ হৈ জীৱনটো কেৱল শিৱ বাবাৰ ভক্তিত বিলীন হৈ পৰে।
শৰীৰৰ প্ৰতিটো উশাহত শিৱগোসাঁইৰ উপস্থিতি যেন অনুভৱ কৰিছিলোঁ। এই হ্ৰদৰ পৰাই মহাদেৱে আমাক তেওঁৰ প্ৰথম দৰ্শন দিব। মানস সৰোবৰ হ্ৰদ কৈলাশ পৰ্বতৰ পশ্চিম ভাগত অৱস্থিত। মানস সৰোবৰ হ্ৰদৰ উৎপত্তি ব্ৰহ্মা গোসাঁই মনৰ পৰা হোৱা বুলি বিভিন্ন হিন্দু ধৰ্মগ্ৰন্থসমূহত উল্লেখ আছে। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 15,000 ফুট উচ্চতাত অৱস্থিত এই হ্ৰদ বিশ্বৰ ভিতৰতে উচ্চতম মিঠা পানীৰ হ্ৰদ। এই হ্ৰদৰ আকাৰ গোলাকাৰ সূৰ্যৰ দৰে। এই হ্ৰদৰ পানীত কোনো উচ্চ ঢৌ উঠা দেখা নাযায়। প্ৰচণ্ড বেগত অহা বতাহেও মানস সৰোবৰৰ হ্ৰদৰ পানীত বৃহৎ ঢৌৰ সৃষ্টি নকৰে। এই হ্ৰদৰ পানী সকলো সময়তে শান্ত হৈ থাকে। ইমান উচ্চতাত থকা এই হ্ৰদৰ পানী অতি নিম্ন তাপমাত্ৰাতো কিন্তু বৰফলৈ ৰূপান্তৰিত নহয়। লোকবিশ্বাস অনুসৰি এই মানস সৰোবৰ হ্ৰদতেই মা সতী দেৱীৰ সুহাতখন পৰিছিল। সেয়েহে এই হ্ৰদক শক্তিপীঠ হিচাপে উপাসনা কৰা হয়। আনহাতে হিন্দু ধৰ্মগ্ৰন্থসমূহত উল্লেখ থকা মতে ক্ষীৰ সাগৰ বোলা হেনো এই মানস সৰোবৰেই। এই ক্ষীৰ সাগৰতেই লক্ষ্মীনাৰায়ণৰ বসতিস্থল। প্ৰভু নাৰায়ণ গোসাঁয়ে মা লক্ষ্মী দেৱীৰ সহিতে এই সৰোবৰতেই বিশ্ৰাম কৰে বুলি অনেক হিন্দু ধৰ্মগ্ৰন্থত উল্লেখ আছে। আমি বাছেৰে প্ৰায় 4 ঘণ্টা সময়ত 105 কিলোমিটাৰ মানস সৰোবৰ হ্ৰদৰ প্ৰদক্ষিণ কৰিলোঁ। অন্তৰৰ বিশুদ্ধতাৰে আমাৰ ইষ্ট দেৱতাসকলক মা দেউতা শাহু শহুৰ সকলোকে ধন্যবাদ দিছোঁ। আমাৰ এই সুন্দৰ পৃথিৱীখনত ঈশ্বৰৰ উপস্থিতিক অনুভৱ কৰিবলৈ দিয়াৰ বাবে। আমাৰ উপৰিপুৰুষসকলৰ আশীৰ্বাদ যে আমি এনেদৰে সুদূৰ অসমৰ পৰা আহি 15,000 ফুট উচ্চতাত থকা দেৱ দেৱীসকলৰ স্নান কৰা এই পবিত্ৰ হ্ৰদৰ পানী স্পৰ্শ কৰিব পাৰিছোঁ। এই হ্ৰদৰ পাৰত এক নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত CCTVসমূহ সংস্থাপন কৰা হৈছে। এই হ্ৰদত ডুব গৈ গা ধুব নোৱাৰি। এই হ্ৰদৰ কোনো হোম যজ্ঞ আদিও কৰিব নোৱাৰি। আমাৰ লগৰ কিছু তীৰ্থযাত্ৰী লগ লাগি সৰুকৈ হোম যজ্ঞ তথা নিজৰ সন্মজ্ঞানেৰে পূজা অৰ্চনা কৰিছিলোঁ। ইন্দোৰৰ পৰা অহা শ্ৰীমান শৰ্মা দম্পতীয়ে নিজৰ লগত শিৱলিংগলৈ আহিছিলে। আমি আমাৰ লগত কৰ্পূৰ ধূপ আদি পূজা আৰু হোমৰ সামগ্ৰী লৈ গৈছিলোঁ। আমাৰ লগত চণ্ডীগড়ৰ পৰা অহা উষাগুলিতী আণ্টি, মুম্বাইৰ পৰা অহা বৈজয়ন্তী আণ্টি, ছত্তীশগড়ৰ শ্ৰীবাস্তৱজী আৰু তেখেতৰ ভতিজাকেও লগ হৈ পূজা অৰ্চনা কৰিছিল। চীন প্ৰশাসনে মানস সৰোবৰ হ্ৰদত ডুব গৈ গা ধুব নিদিয়ে যদিও বাল্টিৰ সহায়ত পানী যদি কঢ়িয়াই আনি পাৰত ধুওঁ তেতিয়াহ'লে তাত আকৌ নিষেধাজ্ঞা নাই। আমাৰ ট্ৰেভেল এজেণ্টে আমাক বাল্টি যোগাৰ কৰি লৈ গৈছিলে আৰু এই বাল্টিৰ সহায়ত আমি হ্ৰদৰ পানী কঢ়িয়াই আনি এই হ্ৰদৰ দাঁতিত পাৰত আমি গা ধুইছিলোঁ আৰু এনেকৈ আমি গা ধুই আমাৰ পূজা অৰ্চনা কৰিছিলোঁ। 19 চনত যেতিয়া কৰোনাৰ কালৰ পৰাই তেওঁলোকে এই যাত্ৰাটো বন্ধ কৰি দিছিলে আৰু এইবাৰ 2025 চনত যেহেতু 5 বছৰৰ অন্তত খুলি দিছে, তাৰ পিছত তেওঁলোকে বহু ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে। আমি তেখেতসকলৰ নিষেধাজ্ঞা সকলোৱে আমি মানি চলিছোঁ, যিহেতু তেওঁলোকে আমাক ইয়াতে আমাৰ ট্ৰেভেল এজেণ্টৰ দ্বাৰা আমি গম পাইছোঁ যে তেওঁলোকে বিভিন্ন ধৰণৰ ধাৰা সংস্থাপন কৰি পুলিচ কাছাৰী পৰ্যন্ত হেনো তেওঁলোকে লৈ যাব পাৰে আমাক। গতিকে আমি চীন প্ৰশাসনৰ নিষেধাজ্ঞাসমূহ আমি মানি চলিছোঁ আৰু আমাৰ নিজৰ মতে আমি সৰুকৈ হ'লেও গোসাঁইক পূজা অৰ্চনা কৰিছোঁ। মানস সৰোবৰ ব্ৰহ্মা গোসাঁই মানসৰ পৰা উৎপত্তি হোৱা মানস সৰোবৰ। এয়া বাবা কৈলাশপতি, য'ত বাবা শিৱ থাকে, শিৱ বাসস্থান, মা পাৰ্বতীৰ সৈতে, গণেশ বাবাৰ সৈতে, বাবা কাৰ্তিকৰ সৈতে আমি হয়তো
গোসাঁইৰ আশীৰ্বাদত আহিবলৈ সক্ষম হ'ব। এই হ্ৰদৰ পাৰত এৰাতি থাকিব পৰাটো এক সৌভাগ্য। কোনো ধৰণৰ বিলাসিতা ইয়াত নাপাব। শ্বেয়াৰিং ৰুম, কমন বাথৰুমত এডজাষ্ট কৰিব লাগিব। আমি 4জনমান মানুহ থাকিব পৰা ৰুম এটা পালোঁ। ইমান সুবিধাজনক নহয় যদিও যেনে তেনে ৰাতিটো কটালোঁ। ৰাতি অক্সিজেন লেভেল সকলোৰে চেক কৰা হ'ল। মোৰ গাটো কিছু ভাল লাগি থকা নাছিল। মোৰ অক্সিজেন লেভেল 72 হৈছিলগৈ। আগদিনাখন ৰাতি টোপনিও ভালকৈ অহা নাছিল। হয়তো এই যাত্ৰাৰ কৌতূহলে মন মগজুত ক্ৰিয়া কৰিছিল। লগে লগে ডক্টৰৰ পৰামৰ্শ মতে ডাইমক্স বোলা ঔষধ এবিধ সেৱন কৰিলোঁ। এই ঔষধবিধে শৰীৰত অক্সিজেনৰ মাত্ৰা কমিব নিদিয়ে, যদিও এই ঔষধৰ অনেক পাৰ্শ্বক্ৰিয়াও আছে। আজি ৰাতি আমি 2:30 বজাতে উঠি মানস সৰোবৰ হ্ৰদলৈ যাব লাগিব। আকৌ লোকবিশ্বাস অনুসৰি পুৱতি নিশা অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত স্বৰ্গৰ পৰা সকলো দেৱ দেৱী এই মানস সৰোবৰত স্নান কৰিবলৈ আহে। এই দৃশ্য চাবলৈ মনত অপাৰ কৌতূহল আছিল। এক উজ্জ্বল জ্যোতি আকাশৰ পৰা এই পবিত্ৰ হ্ৰদত মিলি যায় আৰু একেদৰে হ্ৰদৰ পানীৰ পৰা এই জ্যোতি আকাশলৈ আকৌ উঠি যায়। এক আলৌকিক দৃশ্য, এক বুজাব নোৱাৰা অনুভূতি। ৰাতিপুৱা মানসৰোবৰৰ দৃশ্য, মানসৰোবৰৰ পৰিৱেশ। আমাৰ এইকেইটা থকা ঘৰ আছিলে, ইয়াৰ পিছপিনে মানসৰোবৰ হ্ৰদটো আছে। আৰু ইয়াৰ পৰা চাওক, ৰাতিপুৱা কেনেকৈ আমি কৈলাশ বাবাক দেখি পাইছোঁ। এয়া জয় ভোলেনাথ। ওম নমঃ শিৱায়। আমাৰ বৰ্তমান আমি ইয়াত আছোঁ মান সৰোবৰ পাৰত, হ্ৰদৰ পাৰত। আমি যোৱাকালি ৰাতি ইয়াতে অতিবাহিত কৰিলোঁ আৰু এতিয়া আমাৰ পিছফালে আপোনালোকে ভালকৈ দেখিয়ে চাবই, এয়া বাবা সুন্দৰ মানে চানি ডে, গতিকে বৰষুণ দিয়া নাই। আমি এতিয়া যাবলৈ সাজু হৈছোঁ। আজিৰ পৰা আমাৰ 3 দিনীয়া ট্ৰেকিংটো আৰম্ভ হ'ব। আজি আমাক বাছ এখনৰ সহায়ত 1/2 ঘণ্টা দূৰত্বত থকা জমদুৱাৰলৈ নিব। এই জমদুৱাৰৰ পৰাহে আমাৰ ট্ৰেকিংটো আৰম্ভ হ'ব। কৈলাশ পৰ্বতৰ প্ৰদক্ষিণ আপুনি খোজকাঢ়ি কৰিব পাৰে, নতুবা ঘোঁৰাৰ সহায়ো ল'ব পাৰে। ঘোঁৰা চালকৰ লগত প'ৰ্টাৰো ল'ব পাৰে। ঘোঁৰা আৰু প'ৰ্টাৰ দুয়োটা একেলগে ল'লে চাইনিজ মুদ্ৰাত 4000 ইউৱান দিব লাগিব। এই মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় 50,000 টকা। আমি আমাৰ দুয়োজনৰ মাজত এজন প'ৰ্টাৰ লৈছিল। প'ৰ্টাৰ অৰ্থাৎ যিয়ে আপোনাৰ বস্তু বাহানি কান্ধত তুলি নিব। এই প'ৰ্টাৰে 7 কেজি ওজনৰ তলৰ বস্তুহে কঢ়িয়াই নিয়ে। এটা প'ৰ্টাৰৰ মূল্য আমি চাইনিজ মুদ্ৰাত 1200 ইউৱান দিছিলোঁ, যিটো ভাৰতীয় মূল্য প্ৰায় 15,000 টকা। ঘোঁৰা বা প'ৰ্টাৰ লোৱাৰ সিদ্ধান্ত এই জমদুৱাৰ পোৱাৰ আগতে আপুনি ল'ব লাগিব। জমদুৱাৰৰ পিছত ঘোঁৰা, প'ৰ্টাৰ আদি আৱশ্যক হ'লেও এই 3 দিনীয়া পৰিক্ৰমাত আৰু একো নেপাব। এয়া জমদুৱাৰ। জমদুৱাৰ হৈছে কৈলাশ পৰ্বতৰ প্ৰৱেশত থকা বাবা ভোলানাথৰ ৰক্ষক বাবা যমৰ দুৱাৰ। সাগৰ পৃষ্ঠৰ পৰা 15,940 ফুট উচ্চতাত জমদুৱাৰ অৱস্থিত। ইয়াত এটা সৰু মন্দিৰ আকৃতিৰ গৃহ আছে। ইয়াত সন্মুখা সন্মুখীকৈ 2খন দৰ্জা আছে। যাত্ৰীসকলে এই মন্দিৰ আকৃতিৰ গৃহৰ 3বাৰ প্ৰদক্ষিণ কৰি এখন দৰ্জাৰে সোমাই আনখন দৰ্জাৰে ওলাব লাগে। এই জমদুৱাৰৰ পৰাই কৈলাশ পৰ্বতৰ দক্ষিণ পশ্চিম ভাগৰ দৰ্শন পোৱা যায়। হিন্দু ধৰ্ম মতে বাবা যম হৈছে মৃত্যুৰ অধিপতি দেৱতা। এই কৈলাশ পৰ্বতৰ প্ৰদক্ষিণ কৰাৰ আগতে যম দেৱতাই আমাৰ অন্তৰাত্মা শুদ্ধি কৰি লয় বুলি লোকবিশ্বাস আছে। লোকবিশ্বাস মতে কোনো পাপিষ্ট প্ৰাণীয়ে কৈলাশ পৰ্বতৰ কাষ চাপিব নোৱাৰে। কৈলাশ পৰ্বতৰ এই দক্ষিণ পশ্চিম ভাগত এক ধনুকাৰৰ নিচিনা অংশও দেখা যায়, যাক বাবা মহাদেৱৰ 3য় নেত্ৰ বুলিও মনা হয়। আজি আমাৰ প্ৰদক্ষিণৰ প্ৰথম দিন। আজি আমি প্ৰায় 13 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰিব লাগিব। এয়া আমি বাবা মহাদেৱৰ আশীৰ্বাদ পুষ্ট হৈ আমাৰ এই যাত্ৰা আৰম্ভণি কৰিছো। এয়া 3 দিনীয়া 54 কিলোমিটাৰ খোজকাঢ়ি কৰা পৰিক্ৰমা আমাৰ আৰম্ভ হৈ গ'ল। আমাৰ অন্তৰাত্মা শুদ্ধি কৰি বাবা যমৰ আশীষ লৈ বাবা মহাদেৱৰ আৰু অধিক কাষ চাপিবলৈ আমি গৈ আছো।
আজি আমি প্ৰায় 13 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰিব লাগিব আৰু এই জমদুৱাৰৰ পৰা 13 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি আমি ডেৰাফুক বুলি ঠাই এখন পাম। এই ডেৰাফুকতে বহুতো ধৰ্মশালা আছে। এই ধৰ্মশালা এখনতে আজি আমি ৰাতি কটাম। কৈলাশ পৰ্বতৰ আকাৰ এক পিৰামিড আকৃতিৰ। এই পিৰামিড আকৃতিৰ কৈলাশ পৰ্বতৰ 4 মুখ থকা বুলি কোৱা হয়। প্ৰতিটো মুখৰে বৈশিষ্ট্য বেলেগ বেলেগ। প্ৰথমখন দক্ষিণ বা সাউথ ফেচ। আমি আজি এই জমদুৱাৰ অতিক্ৰম কৰি সাউথ ফেচ কৈলাশ পৰ্বতৰ দৰ্শন পালো। এই দক্ষিণ মুখতে ভগৱান শিৱৰ তৃতীয় নেত্ৰ থকা দেখা যায়। দ্বিতীয় মুখ ৱেষ্ট ফেচ অৰ্থাৎ পশ্চিম মুখ। এই ৱেষ্ট ফেচৰ দৰ্শন আমি ইয়াৰ পৰা কিছু আঁতৰত গৈ পাম। এই ৱেষ্ট ফেচ বাবা নন্দী পৰ্বত তথা বাবা গণেশ পৰ্বত বুলি দুটা পৰ্বত আছে। এই পৰ্বতৰ মাজত কৈলাশ পৰ্বতৰ ৱেষ্ট ফেচৰ দৰ্শন আমি পাম। তৃতীয় মুখ নৰ্থ ফেচ অৰ্থাৎ উত্তৰ মুখ। এই নৰ্থ ফেচ আমি ডেৰাফুকত দেখা পাম। কৈলাশ পৰ্বতৰ এই নৰ্থ ফেচৰ ওচৰতে আমি আজি ৰাতিটো কটাম তথা আমাৰ কৈলাশ পৰ্বতৰ প্ৰথম দিনৰ যাত্ৰাৰ অন্ত পৰিব। চতুৰ্থ মুখ ইষ্ট ফেচ অৰ্থাৎ পূব মুখ। আমি আমাৰ দ্বিতীয় দিনৰ প্ৰদক্ষিণৰ সময়ত এই পূব মুখ দেখাৰ সৌভাগ্য হ'ব। কৈলাশ পৰ্বত অকল হিন্দু ধৰ্মৰে নহয়, হিন্দু ধৰ্মৰ লগতে বুদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু বান ধৰ্মৰো এক বিশেষ পবিত্ৰ স্থল। এই পৰ্বত প্ৰায় 6,638 মিটাৰ বা 21,778 ফুট ওখ। হিন্দু ধৰ্মৰ মতে মাউণ্ট মেৰুৰ এটি অংশ হৈছে কৈলাশ। কৈলাশ পৰ্বতৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ কেন্দ্ৰবিন্দু বুলিও ধৰা হয়। কৈলাশ পৰ্বতৰ ওচৰৰ সমভূমিক কৈলাশ ক্ষেত্ৰ বুলিও জনা যায়। এই অঞ্চলেই ভাৰতৰ মুখ্য নদী সিন্ধু, ব্ৰহ্মপুত্ৰ, সতলজ আৰু কৰ্ণালী নদীৰ উৎপত্তিস্থল। কৈলাশ পৰ্বতৰ ভৌগোলিক অৱয়বও বৰ মনোৰম। এই পৰ্বতৰ আকাৰ এক বৃহৎ পিৰামিডৰ লগত তুলনা কৰিব পাৰি। ইয়াক কচমিক অক্সিছ বা ৱৰ্ল্ড পিলাৰ নামেৰে জনা যায়। যিমানে আগুৱাই আহিছে তিমানে আমাৰ ঠাণ্ডা বাঢ়ি গৈছে। অলপতে বহুত দূৰ যোৱা যেন লাগি আছে। তথাপি আৰু এইবোৰ চাই চাই গৈ আছো। বহুত প্ৰকৃতি আছে আৰু বতৰটো ডাৱৰীয়া। এনেই ভালেই হৈছে বাৰু, ৰ'দতকৈ ডাৱৰত ভালেই মানে কি আৰু বৰষুণ নিদিলেই হয়। মই ভাগৰটো কমকৈ লাগি। এয়া যে আপোনালোকে ভিডিঅ'ত দেখিছে এই জন্তুটোক এনিমেলটোক হিমালয়ান মেমেথ বুলি কয়। বৰ মৰম লগা। যাত্ৰীবিলাকৰ ওচৰ চাপি আহে খোৱা বস্তুৰ সন্ধানত। আমাৰ যাত্ৰীবিলাকে কিছু খোৱা বস্তু দিলে টপককৈ খাব আৰু আঁতৰি গুচি যায়। গাঁত থাকে, গাঁতৰ ভিতৰত সোমাই যায়। আমি ইতিমধ্যে আপোনালোকক কোৱা পশ্চিম মুখ কৈলাশ পৰ্বতৰ পশ্চিম মুখ এয়া আমি দেখুৱাইছোঁ আপোনালোকক। এই পশ্চিম মুখ আৰু দাঁতিত আছে গণেশ পৰ্বত আৰু বাবা নন্দী পৰ্বত। আৰু এই কৈলাশৰ পৰাই এই পানী যে দেখিছে নিজৰা আকৃতিত পানী বৈ আহিছে, সেয়া কৈলাশ পৰ্বতৰ পৰাই বৈ আহিছে। সকলো ধৰণৰ মানুহে তিব্বতীসকলকো দেখিলোঁ। আমাৰ হিন্দু মানুহখিনিৰ লগতে খুব আস্থা ভক্তি কৰে, খুব শ্ৰদ্ধা কৰে। সকলোৱে এই পানী মূৰত লৈছে, শিৰত লৈ আগবাঢ়ি গৈছে। মাজত শিৱ গোসাঁই, কৈলাশ পৰ্বত, নন্দী পৰ্বত। এয়া বগাকে বৰফৰ দেখিছে, এইখিনিয়ে বাবাৰ কৈলাশ পৰ্বতটো হয়। খুব ডাৱৰ কাৰণে দেখি পোৱা নাই এতিয়া, অলপ পিছত আকৌ জিলিকি যায়। কৈলাশ হৈছে স্বৰ্গ আৰু মৰ্ত্যৰ মিলনস্থল। ইয়াক ব্ৰহ্মাণ্ডৰ ঘূৰি বা মেৰুদণ্ড বুলিও কোৱা হয়। ইয়াৰ পৰাই বিশ্ব ব্ৰহ্মাণ্ডৰ সঞ্চালন হয় বুলি লোকবিশ্বাস আছে। কৈলাশ পৰ্বতৰ ওচৰে পাজৰে অষ্টপদ পৰ্বত, গণ পৰ্বত আৰু ৰজতগিৰি নামে পৰ্বতো আছে। কৈলাশ পৰ্বতৰ মানস সৰোবৰ হ্ৰদৰ ওচৰে পাজৰে এক অদ্ভুত শব্দ শুনিবলৈ পোৱা যায়, যেনে আকাশত কোনো হেলিকপ্টাৰ ৰৈছে। কিন্তু ভালদৰে ধ্যান কৰিলে এই শব্দৰ ধ্বনি মহাদেৱৰ ডম্বৰু আৰু ওমকাৰ ধ্বনিৰ দৰে লাগে। সূৰ্যাস্তৰ সময়ত কৈলাশ পৰ্বতৰ ছায়ে ওচৰৰ সমতলত
এক স্বস্তিকৰ নিচিনা আকাৰৰ সৃষ্টি কৰে। কৈলাশ পৰ্বতৰ বৰফবিলাকো ওমকাৰ আকৃতিৰে জমা হয়। কৈলাশ পৰ্বতৰ খোজকাঢ়ি 3 দিনীয়া পৰিক্ৰমাৰ প্ৰথম দিনৰ আমাৰ এই অন্ত পৰিব হৈছে। আমি প্ৰথম দিনৰ প্ৰদক্ষিণ কমপ্লিট কৰিলোঁ প্ৰায় 13 কিলোমিটাৰ। এই 13 কিলোমিটাৰ ৰাস্তা আমি অতিক্ৰম কৰি এয়া ডেৰাফুকত আমি আহি পালোহি। ডেৰাফুকত থকা ধৰ্মশালা এখনত আমি থাকিম আৰু এয়া ফটোত দেখিছে, ভিডিঅ'ত দেখিছে আপোনালোকে বাবা কৈলাশপতি য'ত বাসস্থান কৈলাশ পৰ্বত। আমি আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। এই নৰ্থ ফেচৰ দৰ্শন ইমান ভাল লাগিছে চাই পেলাই। আৰু কৈলাশ পৰ্বতখন আমি এই 3 দিনীয়া পৰিক্ৰমাত আৰু ইমান ওচৰৰ পৰা বাকী কেইদিন দেখি নাপাম। ইমান ওচৰৰ পৰা ইমান মানে আপোনালোকক আমি ভাষাৰে বুজাব নোৱাৰোঁ, কেনেকৈ প্ৰকাশ কৰিম ইয়াৰ অনুভৱ মই নাজানো। সৰুৰ পৰা আমি শুনি আহিছোঁ আমাৰ বয়োজ্যেষ্ঠসকলৰ মুখত, মা আইতাসকলৰ মুখত নাম প্ৰসংগত এই কৈলাশপতি, কৈলাশ বাবা কেৱল চকুৰে লোটক বাগৰি আহিছে, চকু পানী বাগৰিছে। আৰু অন্তৰৰ পৰা কৈলাশপতিক ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ প্ৰাৰ্থনা শুনিলে, আমি 2 স্বামী স্ত্ৰীক তেখেতে দৰ্শন দিলে, তেখেতে আমাক আৰু শক্তি দিয়ক, সামৰ্থ্য দিয়ক। বাকী 2 দিনো তেওঁৰ যাতে পৰিক্ৰমা আমি ভালে ভালে কৰিব পাৰোঁ তাৰ বাবে তেওঁ আমাক শক্তি সামৰ্থ্য দিয়ক। তেওঁক পূজা অৰ্চনা কৰি যাবলৈ, গোটেই জীৱনটো তেওঁক পূজা অৰ্চনা কৰি যাবলৈ তেওঁ আমাক জ্ঞান দিয়ক। এই বাবা কৈলাশপতি আমি 2 স্বামী স্ত্ৰীয়ে বহু সময় ইয়াত অতিবাহিত কৰিছোঁ, বহি ৰৈছোঁ। তেওঁ কি ক'ম কি নক'ম নাজানো, কিন্তু তেওঁৰ ওচৰ চাপি তেওঁৰ ওচৰত বহি থাকিয়ে ইমান ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰোঁ। এক স্বৰ্গীয় অনুভূতি বুলি মই আপোনালোকক ক'ম। আৰু আজিলৈকে এই আমি যিবোৰ ছ'চিয়েল মিডিয়াতে হওক বা কিতাপৰ পাততেই হওক আমি দৃশ্যবোৰ চাই আহিছিলোঁ, দেখি আহিছিলোঁ। আৰু এই দেখাৰ নিচিনাই এই বাবাৰ যিটো আমি নৰ্থ ফেচ দেখিছোঁ, এই নৰ্থ ফেচত মানে ইমান ভাল লাগিছে, ইমান ওচৰৰ পৰা আমাক দৰ্শন দিছে। বতৰ ফৰকাল, কোনো ধৰণৰ বৰষুণ নাই। আমি ধুনীয়াকৈ তেখেতৰ পূজা অৰ্চনা কৰিছোঁ দুয়োজনে বহি। তেখেতৰ শিৱগোসাঁই যেন আমাৰ প্ৰতিটো উশাহত আছে, আমাৰ যেন ওচৰে পাজৰে আছে, তেনে এক অনুভূতি আমাৰ জাগ্ৰত হৈছিলে। ओम त्र्यंबकं जजामहे सुगंधिं पुष्टिवर्धनं निर्वारुकं गन्धनाथ मृत्युर्मुक्ष्यममृतम्। ओम जयंती मंगलकाली भद्रकाली कपालिनी दुर्गा शिवा समाधात्री स्वाहा स्वधा नमस्ते। এই সুউচ্চ হিমালয় চূড়াত আজিলৈকে কোনো পৰ্বতাৰোহী আৰোহণ কৰিব পৰা নাই। পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ পৰ্বত শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট। এই মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8,848 মিটাৰ আৰু এই শৃংগ আৰোহণ কৰিবলৈ প্ৰায় 7,000 লোক সক্ষম হৈছে। অথচ এই এভাৰেষ্ট আৰোহণ কৰিব পৰা পৰ্বতাৰোহী কিন্তু এই কৈলাশ পৰ্বত আৰোহণ কৰাত বিফল হৈছে। উচ্চতাৰ ফালৰ পৰা এভাৰেষ্ট পৰ্বততকৈ কৈলাশ পৰ্বত প্ৰায় 2,200 মিটাৰ চাপৰ। যদিও কৈলাশ পৰ্বতৰ অলৌকিক ৰহস্য তথা ইয়াৰ লগত জড়িত কিংবদন্তিসমূহে পৰ্বতাৰোহীসকলক এই পৰ্বতত আৰোহণ কৰিবলৈ বাধা দিয়া বুলি জনা যায়। লোকবিশ্বাস মতে কৈলাশ পৰ্বত দেৱদেৱীৰ বসতিস্থল, সেয়েহে কোনো মানুহ তালৈ যোৱাটো সম্ভৱ নহয়। ডেৰাফুকত ৰাতিপুৱা সূৰ্যৰ প্ৰথম কিৰণ পৰি বৰফেৰে আবৃত শুভ্ৰ কৈলাশ পৰ্বতক এক সোণালী পৰ্বতলৈ ৰূপান্তৰিত কৰে। এক অলৌকিক দৃষ্টিনন্দন দৃশ্য। কৈলাশ পৰ্বতৰ এই মনোমোহা দৃশ্যক গোল্ডেন কৈলাশ বোলা হয়। এই গোল্ডেন কৈলাশ চাবলৈ আমি ৰাতিপুৱা 4:30 বজাতে উঠি পোহৰ হোৱালৈ অপেক্ষা কৰি আছিলোঁ। ডেৰাফুকৰ পৰা আমাৰ কৈলাশ পৰ্বত প্ৰদক্ষিণৰ দ্বিতীয় দিন। আজি প্ৰথমে আমি দলমা পাছ হৈ যাত্ৰা কৰিম। দলমা মানে মা পাৰ্বতী গোসাঁনী। এই দলমা পাছেই কৈলাশ পৰ্বত প্ৰদক্ষিণৰ আটাইতকৈ ওখ ঠাই। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 19,000 ফুট উচ্চতাত আছে দলমা পাছ। আজি আমাৰ যাত্ৰাৰ 8ম দিন। আজি আমি প্ৰায় 22 কিলোমিটাৰ
পথ অতিক্ৰম কৰিব লাগিব আৰু এই 3 দিনীয়া খোজকাঢ়ি কৰা যাত্ৰাৰ আটাইতকৈ কঠিনতম যাত্ৰা হ'ব আমাৰ আজি কৈলাশ পৰ্বতৰ ট্ৰেকিঙৰ পৰিক্ৰমাৰ দ্বিতীয় দিন আজি দিনে সবচে টাফেষ্ট আমি 22 কিলোমিটাৰ্ছ ট্ৰেক কৰিব লাগিব তাৰ মাজতে হাইয়েষ্ট পইণ্ট পাম দোলমালা পাছ যিটো এৰাউণ্ড 18,500 ফিট ওপৰত আছে গতিকে আমি বাবাৰ নামলৈ আগুৱাইছোঁ আমাৰ পিছপিনে বাবা আছে ভাগ খাই আছে ডাৱৰে আমি এতিয়া আমি বেলেগ এটা ইষ্ট ছাইডলৈ গৈ আছোঁ দৰ্শন কৰিবলৈ হৰ হৰ মহাদেৱ ডেৰাফুক সাগৰ পৃষ্ঠৰ পৰা 17,100 ফুট উচ্চতাত আছে অক্সিজেনৰ পৰিমাণ একেবাৰে কম প্ৰথম দিনৰ প্ৰদক্ষিণৰ অন্তত দেহা ভাগৰে জুমুৰি মাৰি ধৰিছিল সন্ধিয়া বহু যাত্ৰীৰ শৰীৰ বেয়া হৈ আহিছিল জ্বৰ আৰু উশাহ লোৱাত কষ্ট পাইছিল সকলোৰে অক্সিজেন লেভেল জোখা হ'ল বহু যাত্ৰীৰ অক্সিজেন ছাপ্লাই কৰিবলগীয়া হ'ল আমি বৰ ভয় খাইছিলোঁ যেতিয়া চাইনিজ গাইডজনে আমাক বাৰে বাৰে সতৰ্ক কৰি দিছিল যে এই ডেৰাফুকৰ পৰা আগলৈ যাবলৈ শৰীৰ ঠিক থকাটো একান্ত প্ৰয়োজনীয় ডেৰাফুকৰ পৰা আগলৈ কোনো দুৰ্যোগপূৰ্ণ অৱস্থাৰ সন্মুখীন হ'লেও কোনো ধৰণৰ ইমাৰ্জেঞ্চি মেডিকেল ইভাকুৱেশ্যনৰ ব্যৱস্থা নাই কোনো আহুকালৰ সমস্যাৰ সন্মুখীন হ'লেও নিজেই জগৰীয়া হ'ব লাগিব গোটেই নিশা ভয়ত কটালোঁ টোপনি একেবাৰে নাহিল ঘৰত এৰি অহা আমাৰ 2 পুত্ৰৰ কথা ভাবি মন মগজু একেবাৰে শূন্য হৈ পৰিছিল ৰাতিপুৱা আকৌ এবাৰ সকলোৰে পৰীক্ষা কৰা হ'ল আমি লক্ষ্ণৌৰ পৰা 73 জন যাত্ৰী একেলগে আহিছিলোঁ আৰু এই ডেৰাফুকৰ পৰা আগলৈ যাবলৈ পাৰ্মিশ্যন পালোঁ মাত্ৰ 22 জনহে তাৰ মাজত আমি 2 জন আছিলোঁ বাকী 51 জন যাত্ৰীক ততালিকে ইমাৰ্জেঞ্চি মেডিকেল ইভাকুৱেশ্যনৰ যোগেদি দাৰ্চেঙলৈ এম্বুলেন্সৰ মাধ্যমেৰে লৈ যোৱা হ'ল 8 জনমান যাত্ৰীক আকৌ কুৰাঙৰ চৰকাৰী চাইনিজ হস্পিটেলত ভৰ্তি কৰাবলগীয়া হ'ল বুলি পিছত আমি শুনিছিলোঁ তিব্বতী ধৰ্মপুথিসমূহত উল্লেখ আছে যে 11 শতিকাত নীলাৰেপা নামৰ এজন বৌদ্ধ সন্যাসী এই কৈলাশ পৰ্বতৰ চূড়াত অৱতৰণ কৰিবলৈ সক্ষম হৈছিল তেওঁ এজন তান্ত্ৰিক আছিল এই ব্যক্তিজনে একমাত্ৰ এই পৃথিৱীৰ ব্যক্তি যিজনে কৈলাশ পৰ্বতত আৰোহণ কৰিবলৈ সক্ষম হৈছিল পিছলৈ তেওঁ উলটি আহি সকলোকে সাৱধান কৰি কৈছিল যে কৈলাশ ঈশ্বৰৰ শান্তিময় বাসস্থান ইয়ালৈ কোনোৱে নোযোৱাই ভাল ইয়াৰ পিছতো বহু লোকে কৈলাশ পৰ্বত আৰোহণ কৰিবলৈ যত্ন চেষ্টা কৰিছিল যদিও আজিলৈকে কোনো সফল হ'ব পৰা নাই কোনোবা পথভ্ৰষ্ট হৈছে নাইবা দুৰ্যোগপূৰ্ণ অৱস্থাত মৃত্যুবৰণ কৰিছে পৰ্বতাৰোহীসকলৰ মতে কৈলাশ পৰ্বত আৰোহণ কৰি থকাৰ সময়ত নখ আৰু চুলিৰ অস্বাভাৱিকভাৱে বৃদ্ধি হয় এয়া অৱশ্যে আমি নিজেও ব্যক্তিগতভাৱেও আমি এইটো দেখিছিলোঁ যে আমাৰ নখ যিমান বাঢ়িব লাগে তাতকৈ দুগুণ বা তাতোধিক বেছি হিচাপতে আমাৰ নখবোৰ বাঢ়ি গৈছিলে কৈলাশ পৰ্বতত সময়ৰ গতিবিধিও বৰ ক্ষিপ্ৰ হোৱা দেখা যায় বহুতো চাইবেৰিয়ান পৰ্বতাৰোহীয়ে এই কৈলাশ পৰ্বতক পৰ্বতাৰোহণৰ বাবে নিষিদ্ধ এলেকা বুলি ঘোষণা কৰিছে পৃথিৱী বিখ্যাত ৰাছিয়ান পৰ্বতাৰোহী আৰ্নেষ্ট মোল্ডাছেভ এই পৰ্বত আৰোহণ কৰাত বিফল হৈছিল এই বিষয়ে তেওঁৰ লিখা পুথি Where Do We Come From-ত বিস্তৃতভাৱে বিৱৰণী দাঙি ধৰিছে ৰেইনহোল্ড মেছনাৰ নামৰ এজন পৃথিৱী বিখ্যাত পৰ্বতাৰোহীক চীন দেশৰ প্ৰশাসনে কৈলাশ পৰ্বতত আৰোহণ কৰিবলৈ নিমন্ত্ৰণ কৰিছিল তেখেতে এই নিমন্ত্ৰণ পোনছাতে নাকচ কৰিছিল ইয়াৰ পিছত চীন প্ৰশাসনে হেলিকপ্টাৰৰ যোগেদি কৈলাশ পৰ্বতৰ ওপৰৰ চূড়ালৈ যাবলৈ যত্ন কৰিছিল যদিও ইয়াতো তেওঁলোক সফল নহল ইয়াৰ পিছতে চীন প্ৰশাসনে 2001 চনত কৈলাশ পৰ্বতত আৰোহণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৰাস্তা আপোনালোকে দেখিছে এই ভিডিঅ'ত অতি দুৰ্গম আৰু এই ডাঙৰ শিলবিলাক পাৰ হৈ আৰু শিলবোৰ অলপ পিছলো হয়
গতিকে কিছুমান আহুকালৰ সন্মুখীন হৈছিলো যদিও ঈশ্বৰৰ কোটি কোটি ধন্যবাদ যে বৰফ পৰা নাই যদিও বতৰা মতে ফৰকাষ্টত আছিলে যে মানে 12টাৰ পিছত স্নোফল হ'ব যদিও ঈশ্বৰৰ কোটি কোটি ধন্যবাদ যে তেনেধৰণৰ আমি আহুকালৰ সন্মুখীন হোৱা নাই বৰ্তমানলৈকে ভৱিষ্যত কি হয় নাজানো বাৰু প্ৰাৰ্থনা কৰিছো যাতে আজি বতৰটো ভালেই থাকে আমি গৈ আছো এতিয়া আমি দলমালা পাছ পাবলৈ হৈছে আমি বৰষুণ স্নোফল সকলোৰে বাবে আমি প্ৰস্তুত হৈ আহিছিলো আমি তাৰ বাবে যাৱতীয় ৰেইনকোটৰ পৰা আদি কৰি আমি সকলো ব্যৱস্থা আমাৰ লগত আমি ৰাখি থৈছিলো যদি ঈশ্বৰক ধন্যবাদ যে তেনেধৰণৰ আহুকাল বৰ্তমানলৈকে আমি পোৱা নাই এয়া আমি দলমালা পাছ পাব হৈছে Okay, come. Wait, যাবা আমি বৰ্তমান আছো দলমালা পাছত আজি আমাৰ দ্বিতীয় দিনৰ জাৰ্ণিত এই পাছটো আছে আমাৰ আজি 10 কিলোমিটাৰ আছিল আমি দলমালা পাছ পালোহি প্ৰায় 19000 ফিট ওখত আছে ইয়াতে আপোনালোকে দেখিছে পাহাৰ বিলাক ওখ জুঙা পাহাৰ কোনো গছ গছনি নাই সেয়ে ইয়াত অক্সিজেনৰ খুব মানে হেৰি আৰু খুব নাটনি খুব অভাৱ আমি অক্সিজেন সিলিন্ডাৰ লবলগীয়া হৈছে এটা দুটা আমি লৈ আহিছিলো ইমাৰ্জেন্সি কাৰণে এটা আমি খুলিছো আশীৰ্বাদ কৰক যাতে এইখিনি আমি ভালে ভালে পাৰ হ'ব পাৰো ইয়াৰ পিছৰখিনি ডাউন আৰু তথাপি এতিয়া আমি প্ৰায় আগৰ পৃষ্ঠৰ পৰা 19000 ফিটত যথেষ্ট অক্সিজেন ডেফিচিয়েঞ্চি পাইছোঁ গতিকে চাওঁ আগুৱাই যাওঁ পূৰ্বে ইমানখিনিলৈকে আনিছে বাকীখিনিও নিব হৰ মহাদেৱ দলমালা পাছ ভিডিঅ'ত যে আপোনালোকে দেখিছে ৰং বিৰঙৰ পতাকাবিলাক এইবিলাক বুদ্ধিষ্ট মানুহসকলে তেওঁলোকৰ ধৰ্মৰ কিছু মান্যতা অনুসৰি ইয়াতে তেওঁলোকে এইবোৰ পতাকাবোৰ ওলোমাই থৈছে আৰু দেখিছে তেওঁলোকে খুব মানে পাৰ্বতী গোসানী খুব মানে দলমালা পাছ তেওঁলোকে নিজৰ সন্তান সকলকো বুকুচাত বান্ধি হলেও আমি লৈ অহা দেখিছো আমি ভাৰতীয়সকলে এইটো পাৰ্মিশ্যন নাপাওঁ বাৰু তেওঁলোকে খুব আস্থা ভক্তি আছে তেওঁলোকৰ কৈলাশ পৰ্বতৰ প্ৰতি মা গোসানীৰ প্ৰতি দলমালা বুলি তেখেতে কয় দলমা মানে পাৰ্বতী গোসানী তেখেতসকলৰ ভাষাত ভিডিঅ' কৰিম মোৰ ভাল লাগিছে এতিয়া মানে ইছক তেওঁলোকে কেনেকৈ গৈছে তললৈ গৈছে দেখোন মানুহ ট্ৰেকিংটো সেইপিনে আছে দেখিমেই আমি সেইপিনে যাম কিছুমান গৈছে দেখোন আমিতো নামিমে নেকি তালৈ যোৱা নাই তেনেকৈ নামি গৈ আছে আমিও এনেকৈ ইটো ৰাস্তাই নামিব লাগিব নেকি गौरी हम उधर से जाएंगे এয়া আপোনালোকে দেখিছে ডাঙৰ ওখ পাথৰ এনেদৰে পাৰ হৈ আহিব লগা হৈছে ঠাণ্ডাৰ বাবে যথেষ্ট কাপোৰ পিন্ধিছো গতিকে ভৰিটো দাঙিবলৈ অসুবিধা হৈছে ভালকৈ পাৰ হ'বলৈ অসুবিধা হৈছে যদিও এই মানুহবোৰ স্থানীয় মানুহবোৰ বৰ ভাল তেওঁলোকে হাতত ধৰি আমাক আগবঢ়াই দিছে জেগা দিছে আমি যাতে ভালকৈ পাৰ হৈ যাব পাৰো আৰু এয়া আপোনালোকে ভিডিঅ'ত দেখিছে আমি দলমালা পাছ পাৰ হৈ বৰ্তমান আমি গৌৰীকুণ্ড আমি উপস্থিত হৈছো এয়া গৌৰীকুণ্ড সুন্দৰ কুণ্ড সনাতন ধৰ্মপতিসমূহত উল্লেখ থকা মতে এই গৌৰীকুণ্ডতে মা পাৰ্বতী গোসানীয়ে স্নান কৰে এই ঠাইতে মা পাৰ্বতী গোসানীয়ে বাবা গণেশ গোসাঁইক স্বজন কৰিছিলে
দেখিছে আপোনালোকে এক গোলাকাৰ আকৃতি আৰু এই গৌৰীকুণ্ডটো সঁচাকৈ বৰ ধুনীয়া দেখিবলৈ ইমান ধুনীয়া পানীবোৰ একেবাৰে নীলা আৰু সেউজীয়াৰ মিশ্ৰণ যেন ধুনীয়া এই কুণ্ডৰ ওচৰ চাপিব নিদিয়ে জেগাই জেগাই চিচিটিভি লগাই থোৱা হৈছে আৰু চিচিটিভি বিলাকত চাইনিজ ভাষাত নিৰ্দেশনাও দি থকা হৈছে যদিও আমি বুজিব পৰা নাই কিন্তু এটাই কথা যে আমি ওচৰ চাপিব নোৱাৰো আমি পানী হাতেৰে স্পৰ্শ কৰিব নোৱাৰো আমি দোলমালা পাছ পাৰ হৈ পেলাই আমি নামি আহি আছো 19,000 ফুট ওখত প্ৰায় 19,000 ফুট ওখত উঠাৰ পিছত আমি নামি আহিছো যেতিয়া আমি উঠি আছিলো তেতিয়া এনেকুৱা লাগিছিল যে বৰ কষ্ট পাইছো নামি থাকোতে এনেকুৱা লাগিছে উঠাতকেও বেছি কষ্ট পাইছো নামাৰ সময়ত ভৰিটো ইমান কঁপনি নাথাকে পাথৰবোৰ পিছল আৰু ইয়াত যদি কিবা কাৰণত পিছলিবলৈ হয় তেতিয়াহ'লে কি হ'ব আৰু ঈশ্বৰেহে জানে দেখিছেনে ৰাস্তা বুলিবলৈ একোৱেই নাই অকল পাথৰ আৰু পাথৰবোৰ পাৰ হৈ হৈ আমি যেনে তেনে এই স্থানীয় লোকবিলাকৰ পিছে পিছে অহাটোৱে সমুচীন হ'ব বুলি ভাবি পেলাই এই স্থানীয় লোকৰ লগে লগে আহিবলৈ ললো খোজকাঢ়ি প্ৰদক্ষিণ কৰাৰ আটাইতকৈ দৰকাৰী বস্তু হৈছে আপোনাৰ জোতাযোৰ ভাল গ্ৰিপ থকা জোতা হ'ব লাগিব নহলে বা দেখিছেই নহয় ৰাস্তাৰ পৰিৱেশ Glacier পাৰ হ'ব লাগিব দেই সাৱধান Glacier কোলা কোলাবোৰ গ্লেচিয়াৰতে চাবা খুচি একো নাই এইবিলাক পাথৰ তাকে মানুহে ভয় খাব যেনেকৈ চিঞৰি আছে একো নাই যোৱা আগত যোৱা লাষ্টডাল বাঁহপুনি লোৱা ক্লিপ খালে বাঁহপুনিয়ে খাবা
এয়া এক বৃহৎ গ্লেচিয়াৰ চাবা এইবিলাক ভাঙি যাব পাৰে ভাবিব পৰা নাছিলো যে এনেদৰে এটা ইমান বৃহৎ গ্লেচিয়াৰ যে পাৰ হ'ব লাগিব এই গোটেই শিলৰ ৰাস্তাত হঠাৎনো ক'ৰ পৰা ডাঙৰ গ্লেচিয়াৰ পালোহি খুব খুপি খুপি লাখুটিডালে বহুত সহায় কৰিছে দেই লাখুটিডালেৰে খুচি খুচি চাওঁ য'ত টান যেন লাগে তাতহে ভৰিটো দি পেলাই পাৰ হওঁ আজি আমাৰ দ্বিতীয় দিনৰ প্ৰদক্ষিণৰ অন্ত পৰিব জুতুলপুক বুলি ঠাই এখনত জুতুলপুকত থকা অতিথিশালা এখনত আমি আজি নিশা কটাম এই 22 কিলোমিটাৰ ৰাস্তা আমি জুতুলপুকত অন্ত হ'ব আমাৰ আজি দ্বিতীয় দিনৰ আজি আমাৰ এই পৰিক্ৰমাৰ তৃতীয় দিন ৰাতিপুৱা অন্তিম দিন পৰিক্ৰমাৰ ইয়াতে বৰ্তমান 7:30 বাজিছে হয়তো ইণ্ডিয়াত 6টা বাজিব হৈছে এনেকুৱা হ'ব 2.5 ঘণ্টা আগবঢ়াটো গতিকে ভাৰতত যদি 4টা বাজে তেতিয়াহ'লে চাইনাত 6:30 বাজে গতিকে আমি এতিয়া আগুৱাই গৈছোঁ আজি আমাৰ অন্তিম দিন আজি আমি জুতুলপুকত থাকিলোঁ জুতুলপুকৰ পৰা আমি এতিয়া দাৰ্চেন বুলি ঠাই এটুকুৰা আছে তালৈকে যাম সেইটো আমাৰ লাষ্ট পইণ্ট তাৰপৰা আমাৰ গাড়ীয়ে আকৌ আমাক উভতাই লৈ যাব তাৰপৰা আহিছিলোঁ তেনেকৈ এয়া ৰাতিপুৱা ইয়াৰ পৰিৱেশ হিমালয়ৰ মাজত ভালদৰে পোহৰ হোৱাই নাই অলপ অলপ পোহৰ হৈছে একেবাৰে জয়াল পৰিৱেশ আচৰিত লাগে এয়া আমাৰ কৈলাশ পৰ্বতৰ 3দিনীয়া খোজকাঢ়ি কৰা প্ৰদক্ষিণৰ প্ৰায় অন্ত পৰিব হৈছে আমাৰ এই 54 কিলোমিটাৰ যাত্ৰা পথৰ অন্ত পৰিবলৈ আৰু বেছি সময় নাই এই পথছোৱা একেবাৰে এঢলীয়া ভালদৰে খুপি খুপি আগুৱাই গৈছো সৰু সৰু শিলবিলাকে যথেষ্ট আহুকালৰ সৃষ্টি কৰিছে যদিও দাঁতিত থকা ডাঙৰ পাথৰবিলাকত ধৰিছো আৰু ভৰিৰ খুপনি ভালকে পাতি পাতি হাতৰ লাখুটিডালকে সাৰথি হিচাপে লৈ আগবাঢ়ি গৈছো আপোনালোকে দেখিছে খুব ডাঙৰ ডাঙৰ শিল এইখিনি জেগাত নাই মধ্যমীয়া আকৃতিৰ শিল আছে আৰু এইখিনি জেগাতহে খুব ডাঙৰ ডাঙৰ পাথৰ আছে আৰু এই ডাঙৰ ডাঙৰ পাথৰবিলাকত যেন ৰঙা চন্দন ছটিয়াই থোৱা হৈছে আমি যে শিৱ গোসাঁই ৰঙা চন্দন প্ৰলেপ দিওঁ সেইদৰে যেন কোনোবাই ইয়াতে ছটিয়াই থৈ গৈছে তেনেকুৱা লাগিছে সৰু আকৃতিৰ শিলবিলাকত এনেকুৱা ৰঙা চন্দন দেখা নাযায় যিমানে শিলটো ডাঙৰ হৈ যাব সিমানে ৰঙা চন্দন ছটিয়াই থোৱাৰ নিচিনা হৈ যোৱা আমি দেখিছো আমি আগুৱাই গৈ আছো কিছু জায়গা প্লেন আৰু মাজে মাজে এঢলীয়া আমি প্ৰথমতে কৈলাশ পৰ্বত প্ৰদক্ষিণৰ প্ৰথম দিনা দেখুৱাইছিলো অকমান প্লেন আছিলে তাৰ পিছত লাহে লাহে আমি ওপৰলৈ উঠি গৈছিলো আৰু এতিয়া যেহেতু আমাৰ যাত্ৰা অন্ত পৰিব হৈছে আমি নামি গৈছো এয়া ভিডিঅ'ত দেখিছে আপোনালোকে হিমালয়ান মেমথ এই সৰু সৰু এই ৰাতিপুৱা সময় যে নিশ্চয় খাদ্যৰ সন্ধানত গাঁতৰ পৰা ওলাই আহিছে আমাৰ যাত্ৰীবিলাকৰ ওচৰ চাপিছে কোনোৱে খোৱা বস্তু দিছে বিস্কুট জাতীয় খাইছে আকৌ ঘূৰি গৈছে প্ৰথমতে মই দেখি পেলাই বৰ ভয় খাইছিলো কিন্তু ভয় কৰিবলগীয়া বিষয় নহয় নিজে গুচি যায় অকমান সময় থাকে যাত্ৰীয়ে কিবা দিলে খাই নিদিলেও অকমান সময় থাকি পেলাই গুচি যায় সকলো মতে এইপিনে আছে এই চাইডে আছে আপোনাৰ কৈলাশ পৰ্বতটো আৰু ঠিক তাৰ অপজিট চাইডে এই যে বকা ডাঙৰ মাউণ্টেইনটো দেখিছে সেইটো গডেছ তেওঁলোকৰ মতে মানে মাৰ পাহাৰ হয় আৰু এইপিনে তাৰ সন্মুখতে বাবাৰ পাহাৰ আছে আৰু সেই মাজত সেই নীলাকে দেখিছে যে সেইখিনি আপোনাৰ মানসৰোবৰ এয়া আমি জংজাৰবু পাইছো ইয়াতে আমাৰ খোজকাঢ়ি কৰা প্ৰদক্ষিণৰ আজি অন্ত পৰিছে আমাৰ চাইনিজ গাইড আমাৰ লগতে আছে তেওঁ আমাক ৰখিবলৈ ক'লে আমি অকমান আগধৰি পালো বাকি আমাৰ যাত্ৰীসকলতকৈ সেয়েহে আমাক ইয়াতে ৰখিবলৈ কোৱা হ'ল আৰু এতিয়া বাছ এখনৰ সহায়ত আমাক ইয়াৰ পৰা দাৰ্চেনলৈ লৈ যাব আৰু দাৰ্চেনত আমি আমাৰ হোটেলত অকমান আমাৰ বস্তু বাহানিবোৰ থৈ গা পা ধুই আমি ইয়াৰ পিছত আকৌ অষ্টাপদ পৰ্বতলৈ
যাব লাগিব। এই ফটোত আপোনালোকে দেখিছে আমি 73জন মানুহ আৰম্ভ কৰিছিলোঁ এই যাত্ৰা, আৰু এই কেইজন মানুহ, এই মাত্ৰ 12জন মানুহে আমি এই যাত্ৰাটো সম্পূৰ্ণ কৰিব পাৰিছোঁ। খোজকাঢ়ি কৰা যাত্ৰা মাত্ৰ 6জন মানুহে কৰিব পাৰিছোঁ, আৰু বাকীখিনি ঘোঁৰাত আহিছিলে। টোটেল আমি 12জন মানুহে সম্পূৰ্ণ মানে অৰ্ধ পৰিক্ৰমা, আমি 3দিনীয়া পৰিক্ৰমা কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ বাবে বাবাক অশেষ ধন্যবাদ, আমাক দুয়োজনকে যে ইমান শক্তি সামৰ্থ্য দিলে। আৰু ইয়াৰ পিছতে আমি অষ্টাপদ পৰ্বতৰ অভিমুখে গতি কৰিম। অষ্টাপদ পৰ্বত হৈছে জৈন ধৰ্মৰ লোকসকলৰ এক পবিত্ৰ তীৰ্থস্থল। যদিও আমি যাব বিচাৰিছোঁ এটা কাৰণতে যে শিৱগোসাঁইৰ যিটো চাউথ ফেচ, দক্ষিণ ফালৰ মুখখন, যিখন কৈলাশ পৰ্বতৰ, সেইখন ইয়াতকৈ ওচৰৰ পৰা আৰু দেখা নাপায়। সেয়েহে আমি এই লোভ সম্বৰণ কৰিব নোৱাৰিলোঁ। 500 পাৰ পাৰ্চন UN এক্সট্ৰা আমি দিবলগীয়া হৈছে তাৰ বাবে। আৰু আমি এই অষ্টাপদ পৰ্বতৰ ওচৰত থকা কৈলাশ পৰ্বতৰ দক্ষিণ ফালটো আকৌ এবাৰ আমি চাইছোঁ, গোসাঁইক নমন কৰিছোঁ। এই অষ্টাপদ পৰ্বত আচলতে জৈন ধৰ্মৰ যি ধৰ্মগুৰু ঋষভদেৱ, তেখেতে ইয়াত মুখ্য প্ৰাপ্তি লৈছিলে মানে। আৰু অষ্টপদ মানে হৈছে আঠটা খোজ, আৰু 8টা খোজ। আৰু প্ৰথমে ইয়াতে মানুহে উঠিছিলেও এই পৰ্বতত, কিন্তু 2013 চনৰ পৰা এইটো বস্তু বেন কৰি দিলে চাইনিজ প্ৰশাসনে। পিছত ঋষভদেৱৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰজা ভাৰত তেওঁ ইয়াতে এটা মন্দিৰো নিৰ্মাণ কৰিছে। এই মন্দিৰটো কিন্তু আমাৰ হিন্দু ধৰ্মৰ মানুহসকলক যাব নিদিয়ে, অকল জৈন ধৰ্মৰ মানুহখিনিকে যাব দিয়ে। এই দৰ্শন কৰাৰ পিছত আমি এতিয়া আকৌ উভতি যাব লাগিব। আমি যিহেতু চাইনাত আছোঁ, চাইনাৰ পৰা আমি নেপাল যাব লাগিব, নেপালৰ পৰা ভাৰত, আৰু তাৰপিছত ভাৰতত সোমোৱাৰ পিছত আমি গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিম। বহুদিন পৰিয়াল পৰিজনৰ পৰা আঁতৰি আছোঁ, তেওঁলোকক লগ পাবলৈ অশেষ আমাৰ ইচ্ছা হৈছে। আৰু আমি এইখিনিতে এটা সৰু অনুৰোধ আপোনালোকক, যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বেল বাটনটো প্ৰেছ কৰিব। আশা ৰাখিলোঁ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি কৈলাশ পৰ্বতৰ 3দিনীয়া খোজকাঢ়ি কৰা পৰিক্ৰমা তথা মানস সৰোবৰ হ্ৰদৰ দৰ্শন আৰু প্ৰদক্ষিণৰ যি ভিডিঅ' দেখুৱাবলৈ আমি এক সৰু প্ৰয়াস কৰিছোঁ, তাত যাতে আপোনালোকে আদৰি লয়, আপোনালোকে ভাল পায়, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। হৰ হৰ মহাদেৱ।